আমাৰ কোৰ্সত আছে তেওঁলোকে হয়তো জানে যে আমাৰ মক টেষ্ট পাতা হয় এভৰি সানডে আমি ট্ৰাই কৰো এটা চেপ্টাৰ খতম হোৱাৰ পিছত আমি এটা মক টেষ্ট পাতো আমাৰ কোৰ্সত ম্যাথছ ইংলিশ তাৰ পিছত তোমাৰ সায়েন্স আৰু সোশিয়েল তো আজি মই যোৱা এটা মক টেষ্টৰ মই কেটামান ৰিজাল্ট দেখাব বিচাৰিছো প্ৰথম কথা আমাৰ ইংলিশৰ মক টেষ্টটো দিছো ইংলিশৰ চেপ্টাৰটো যোনটো মক টেষ্ট হৈছিলে বহুত ল'ৰা ছোৱালী এটেম্প কৰিছে তাৰ ভিতৰত মই 5 জন ল'ৰা ছোৱালী বাছিছো আৰু ৰিজাল্টটো দেখাই দিছো যাতে বাকি যোনে মক টেষ্ট দিয়া নাই তেওঁলোকে মোটিভেশন পাওক মক টেষ্ট এনেকুৱা হয় ওপৰত টাইমাৰ থাকে এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত সেই চেপ্টাৰটো তুমি সাবমিট কৰিব লাগে এমসিকিউ হয় সেই মক টেষ্টৰ ওপৰত ভিত্তি কৰি আমাৰ লাইভ এটা ডিসকাশনো হয় আমাৰ গ্ৰুপত হেতু অলৰেডি হৈ গল আমাৰ কোৰ্স সকলৰ বাবে হে হয় এটো ঠিক আছে যিসকল আমাৰ ফুল কোৰ্স লয় তো আমাৰ এটো হল ইংলিশৰ কাৰণে ইংলিশত দিগন্ত হয়গিয়া ফাৰ্স্ট ৰেংক পাইছে ফুল মাৰ্কস কাৰেক্ট হৈছে মানে 30টা প্ৰশ্ন আছিল এটা 4 কে দিছিল লুহিতেও 120 পাইছে ফুল মাৰ্কস সেকেন্ড ৰেংক থাৰ্ড ৰেংক পাইছে আব্দুল তেও ফুল মাৰ্কস পাইছে এটা সবে ভাইব ই কিয় ফাৰ্ষ্টত আছে কাৰণ এও কম সময়ত সলভ কৰিছে কম সময়ত যাৰ সাবমিট হয় তেও ওপৰত যায় যদি সেম মাৰ্কস আহে দীক্ষিত কলিতা 4th ৰেংক 5th ৰেংক পাইছে স্বপ্নালী বৰা এওঁলোকে 115 তেনেকৈ পাইছে ঠিক আছে নেক্সট মই কৈ আছো নেক্সট আমাৰ ইংলিশৰ মই দেখালো এতিয়া ম্যাথছৰ কাৰণে কৈছো ঠিক আছে আমাৰ ম্যাথছৰ কোৰ্সটো আমি তেনেকৈ মক টেষ্ট পাইছিলো ফুল লেংথ মক টেষ্ট এটা চেপ্টাৰৰ তাতে আব্দুল ফাৰ্স্ট ৰেংক পাইছে আব্দুল আলিম 32টা ভিতৰ 31টা প্ৰশ্ন তেওঁ কাৰেক্ট কৰিছে সেকেন্ড ৰেংক পাইছে তিনাক্ষী মহন্ত 28টা প্ৰশ্ন কাৰেক্ট কৰিছে 32টা ভিতৰ থাৰ্ড ৰেংক পাইছে লোহিত উপাধ্যায় 26টা কাৰেক্ট কৰিছে ফৰ্থ ৰেংক পাইছে দিগন্ত হয়গিয়া 25টা আৰু ফিফথ ৰেংক পাইছে অনুষ্কা লাহন 24টা ঠিক আছে আৰু বহুত আছিল তলত কিন্তু সবৰে নাম যেহেতু নাহে হেতু কাৰণে টপ 5 কে লিখি দিছো ঠিক আছে সিমিলাৰলি নেক্সট আছে এটো আমাৰ সায়েন্সৰ কাৰণে হয় আব্দুলে ফাৰ্স্ট ৰেংক পাইছে ইয়াটো 40 ৰ ভিতৰত 40টা প্ৰশ্ন তাৰ কাৰেক্ট হৈছে মান্নাম শৰ্মা সেকেন্ড ৰেংক ময়ূৰ থাৰ্ড ৰেংক 36 কাৰেক্ট ইয়াৰ 36 প্ৰাচুৰ্য 34 কাৰেক্ট আলফ্ৰেড 33 ঠিক আছে তো তেনেকৈ হৈছে তাৰপিছত এটো হল আমাৰ সোশিয়েল সায়েন্স কোৰ্স সোশিয়েল সায়েন্স জুনে লৈছে তো সোশিয়েল সায়েন্সৰ মই তিনটা ৰেংক ৰাখিছো ফাৰ্স্ট ৰেংক পাইছে অগ্নিম কাশ্যপ 29টা কাৰেক্ট হৈছে সেকেন্ড ৰেংক ইয়াত আব্দুল আকৌ এবাৰ 29টা কাৰেক্ট হৈছে অংকিতা থাৰ্ড ৰেংক গুটে তিনজনে 29 কৰিছে এও সোনকালে কৰিছে এটো কাৰণে এও টপত গৈছে এটা প্ৰথম এতিয়া এখিনি যদি তোমালকেও পাব লাগে তেনেহলে তোমালকে আমাৰ কোৰ্স জয়েন কৰিব পাৰা যিসকলে চাই আছে তাতে আমাৰ প্ৰত্যেক চেপ্টাৰৰ ভিতৰত পিছতে এনেকুৱা মক টেষ্ট পাতো আৰু সব চেপ্টাৰৰ পিছত এনেকুৱা মক টেষ্টৰ ৰিজাল্ট দিও আৰু সেই বেসিছত সবৰ লগত মই কথা পাতো এনালাইসিস কৰো যে কেনেকৈ আমি আৰু আগবাঢ়িম থিওৰি পঢ়াও ক্লাস নোটস দিও এভৰিথিং গুটেখিনি দায়িত্ব মই তোমালকৰ লওঁ ল'ৰা ছোৱালী এই ভিডিওটো চাই আছে তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে তোমালোকৰ কাৰণে আমাৰ এখন কোৱেশ্চন বেংক আছে এপত এই কোৱেশ্চন বেংকখন তোমালোকে ল'ব পাৰা ম্যাথছ এণ্ড ফিজিক্স আপ এপটোত গৈ পেলাই ক্লাস 10 মেনুত গলে ইয়াতে কি আছে জানেনে এই আমাৰ কোৱেশ্চন বেংকখনৰ নাম প্ৰগতি কোৱেশ্চন বেংক ইয়াতে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200 মান এমসিকিউ আছে উইথ সলিউশন এটা চেপ্টাৰৰ 200টা মান এমসিকিউ সেই গুটেখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কোৱেশ্চন বেংক কৰিব নালাগে হেতু মই গ্যাৰান্টি লৈছো সব সাবজেক্টৰ 100 প্লাস ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰা লং কোৱেশ্চনো আছে 100টা মানকে এটা চেপ্টাৰৰ ভাবা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে ম্যাথছ ইংলিশ সায়েন্স আসামিজ সোশিয়েল এই গুটেকেটা সাবজেক্টৰ বাবে প্ৰায় 15000 মান কোৱেশ্চন আছে আমাৰ পিডিএফ পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহুত ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাস্ট 399 रुपीस ইয়াৰ উপৰি আমাৰ বহুত কেটা কোৰ্স আছে তোমালোকে এই কোৰ্সবিলাক জয়েন কৰিব পাৰা যেনেকৈ কোৱেশ্চন বেংক হয় সোশিয়েল সায়েন্সৰ নোটস আছে মই নোটস বনাই দিছো তোমালোকক ইংলিশৰ ফুল কোৰ্স আকাশ ছাৰে পঢ়ায় আকাশ ছাৰে নিজে এনআইটি শিলচৰ হয় ইংলিশত 100 পাইছিলে ম্যাথছৰ ফুল কোৰ্স আছে মই পঢ়াও 1500 रुपीस এই গুটে পইচাবিলাক একবাৰ দিলে হল 1500 টকা কাৰণ মই ম্যাথছত নিজে 100 পাইছিলো বহুত ল'ৰা ছোৱালী পঢ়ি আছে সিমিলাৰলি সায়েন্সৰ কোৰ্স আছে মই পঢ়াও 1500 সোশিয়েলৰ কোৰ্স আছে মই এটা ইংলিশ মিডিয়ামত কোৰ্স আছে সোশিয়েলৰ জন্তু আকাশ ছাৰে পঢ়ায় এটা আসামিজ মিডিয়ামত আছে মই পঢ়াও আৰু জিওগ্ৰাফিৰ নোটস আছে এই গুটেখিনি তোমালোকে ক'ত পাবা ম্যাথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰা তাতে গৈ এই জন্তু 10k প্লাস ডাউনলোড 4.4 ৰেটিং আছে ক্লাস 10 মেনুত যাবা তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্সটো পারচেজ কৰিলা প্ৰথম কথা এই কোৰ্সটো পারচেজ কৰোতে তোমালোকে অনলাইন পেমেন্ট কৰিব পাৰা স্ক্যানাৰ আহি যায় তাতো পইচা দিব পাৰা আৰু আগৰ যিমান বিলাক ৰেকৰ্ডেড ক্লাস হল সেই গুটে ৰেকৰ্ডেড ক্লাস বিলাক তোমালোকে ইয়াতে আগৰ ক্লাস বিলাকো পাই যাবা কোনবা যদি চোৱা নাই ইয়াতে কামাৰ কোৰ্স বিলাকত কি পাবা জানানে লাইভ ভিডিও থাকিব ঠিক আছে লাইভ ভিডিও থাকিব তাৰ পিছত ৰেকৰ্ডেড ভিডিও থাকিব ইয়াৰ উপৰি তোমালোকক ধৰা
মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিওঁ আমি আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট ছেশ্যন লওঁ দেওবাৰে গাইডেন্স দিওঁ আৰু ক্লাছৰ নোটছ থাকে যেতিয়াই মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছখিনিও চাব পাৰা প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ আৰু বহুত ল'ৰা ছোৱালী যোৱা বছৰ